ইউটিউবত সিক্ৰেট মিষ্ট্ৰি বুলি এটা চেনেল আছে। তাত মানে হনুমানৰ মহিমা প্ৰকাশ কৰা হয়। তাৰ মানে ভাবিলে আচৰিত লাগে বা শুনিলে আপুনি আচৰিত পাব যে কিমান সেই চেনেলটো চালে গম পাব যে কিমান মানুহে হনুমানৰ সহায় পাইছে। মানে বিশ্বাস কৰিব নোৱাৰি ইমান বেছি সহায় পাইছে আৰু চালে সঁচাকৈ বহুত গা চা শিয়ৰি যায়। মানে আজি এটা চাই আছিলোঁ, মাজে মাজে চাওঁ বাৰু। আজি এটা ভিডিঅ' চাই আছিলোঁ, তাৰপিছত কাহিনীটো শুনি পেলাই মানে মোৰ ইমান বেছি ভাল লাগিলে মই ভাবিছোঁ মই শ্বেয়াৰ কৰোঁ। তাৰমানে এগৰাকী মহিলাৰ সাক্ষাৎকাৰ লৈছে সেই দাদাজনে চেনেলটোৰ যিগৰাকী মানে তেওঁ সাক্ষাৎকাৰ লয়। তেওঁ সুধিছে যে আপুনি কেতিয়া অনুভৱ কৰিছিলে প্ৰথমবাৰ হনুমানৰ মহিমা। তেতিয়া মানে তেওঁ কৈছে যে মই বিয়াৰ আগত মই সন্তোষী মাৰ মানে আৰাধনা কৰিছিলোঁ আৰু মোৰ হাজবেণ্ডে আছিলে বালাজী ভক্ত। তাৰপাছত বিয়া চিয়া চব ঠিক হৈ গ'ল, তাৰপিছতে বেবী কনচিভ কৰিলে। কিন্তু 6 মাহত এটা মানে ডক্টৰে কিবা এটা পালে যেন কিবা লিভাৰত এটা প্ৰব্লেম পাইছে, যাৰ কাৰণে মানে সেইটো 5.5 mm নে কিমান হৈছে, সেইটো মানে বহুত দিগদাৰ হ'ব। তাৰপিছত তেওঁ কৈছে যে সেইটো মিছকেৰেজ কৰাই ল'বলৈ ক'লে। তাৰপাছত তেওঁলোকে মানে বহুত চিন্তা কৰিলে যে এইটো মিছকেৰেজ কৰিলে বা এইটো সময়ত কি হ'ব। তাৰপিছত আৰু তেনেকৈ মানে এটা চিন্তা কৰিলে যে নাই, তেওঁ হাজবেণ্ডে বালাজীৰ ওপৰত মানে হনুমান বাবাৰ ওপৰত আৰু এইফালে তেওঁ সন্তোষী মাৰ ওপৰত বিশ্বাস ৰাখি পেলাই তেওঁলোকে ভাবিলে যে যি হয় দেখা যাব। আৰু তেওঁলোকে কৈছে যে সেই যে 6 মাহত যে ওলাইছিলে, তাৰপিছত 9 মাহলৈকে সেইটো ক্ৰমান্বয়ে বাঢ়িয়ে আছিলে, কমা নাছিলে। কিন্তু তেওঁলোকে টেষ্ট কৰালৈকে কিন্তু বেবী জন্ম হোৱাৰ 1 মাহৰ পিছত তেওঁলোকে এটা আল্ট্ৰাছ'ন'গ্ৰাফি কৰিছিলে বেবীৰ। তেতিয়া মানে আচৰিত ধৰণে একোৱেই নাছিলে, একো মানে চাবেই নাই। তেতিয়া মানে তেওঁ ভাবিলে কিবা এটা আচৰিত, মানে গা চা শিয়ৰি যায় যে বহুত বেছি মানে তেতিয়াৰ পৰা তেওঁ সন্তোষী মাৰ লগতে হনুমান বাবাৰো প্ৰাৰ্থনা কৰে। আৰু এনেকুৱা অসংখ্য কাহিনী আছে। গতিকে যদি কোনোবাই কিবা অশান্তিত ভুগি আছে তেতিয়াহ'লে হনুমান বাবাৰ ওচৰলৈ আহক, হনুমান বাবাক শুদ্ধ মনেৰে সেৱা কৰক। মই ভাবোঁ তেওঁ আপোনালোকক সেই মানে পৰিত্ৰাণ দিব, আপোনালোকক সেই বিপদৰ পৰা ৰক্ষা কৰিব। জয় হনুমান, জয় শ্ৰীৰাম।